নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত ফুলগুৰি বৃহৎ হিন্দু সন্মিলনৰ আয়োজন। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত ফুলগুৰিত নাট্যচৰাত আজি ফুলগুৰি মণ্ডপ আয়োজন সমষ্টিৰ উদ্যোগত বৃহৎ হিন্দু সন্মিলনৰ আয়োজন কৰে। আজি দিনজোৰা কাৰ্যসূচীৰে হিন্দু সন্মিলনৰ আয়োজন কৰে। আজিৰ অনুষ্ঠানত ফুলগুৰি পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহত নামঘৰীয়াসমূহৰ উষ্ম সম্বৰ্ধনা জনায়। সভাত প্ৰথমে বৰগীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। তাৰ পাছত স্থানীয় মহিলাসকলে সমবেত সংগীত পৰিৱেশন কৰে। তাৰ পাছত মুকলি সভা অনুষ্ঠিত হয়। আজিৰ সভাত অতিথি হিচাপে উপস্থিত থাকে কৃষ্ণকান্ত বৰা কিষাণ সংঘৰ সংগঠন মন্ত্ৰী ৰাজেশ বৰা, নগাঁও বিভাগৰ প্ৰচাৰক নন্দলাল চৌহান, ৰহা সমষ্টিৰ বিস্তাৰক জিলা পৰিষদৰ সদস্য ৰূপজ্যোতি বৰদলৈ, ৰূপা ডেকা, সেনাপতি সভানেত্ৰী, ফুলগুৰি হিন্দু সন্মিলন, হৈবৰ্গ প্ৰেছ ক্লাবৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল নাথ, ফুলগুৰি পঞ্চায়তৰ সভানেত্ৰী টুটুমণি ডেকা আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আজি অনুষ্ঠানটো পৰিচালনা কৰে ফুলগুৰি হিন্দু সন্মিলনৰ সম্পাদক কমল চন্দ্ৰ বৰকাকতিয়ে। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। সকলোকে নমস্কাৰ। ফুলগুৰি হিন্দু মণ্ডলে আজি আইচেচন্দাত এখনি ফুলগুৰি অঞ্চলত ফুলগুৰি গাঁও পঞ্চায়তৰ সহযোগত এখন হিন্দু সন্মিলন আয়োজন কৰিলো। ইয়াত আমাৰ যি হিন্দুত্ব ইতিবৃত্তি আমাৰ জন্মগত আমাৰ ইয়াত নিমন্ত্ৰণ কৰি অনা নিমন্ত্ৰিত অতিথিদ্বয়ে সুন্দৰ সাউলিত ভাষণেৰে আমাৰ ফুলগুৰি অঞ্চলবাসীক আপ্লুত কৰিছে। লগতে মোক সহযোগ কৰা সন্মানীয় শ্ৰীযুত ৰবীন্দ্ৰ দাস ডাঙৰীয়াও মোক বহুতখিনি সহায় কৰিলে। আজি এই অনুষ্ঠানটোত সম্পাদক হিচাপে যিখিনি কৰ্তব্য পালন কৰিবলগীয়া আছিল ভুল শুদ্ধ মাজেৰে পালন কৰিছো। আমাৰ মাজত উপস্থিত আছে সন্মানীয় সভানেত্ৰী মহোদয়া, তেখেতেও মোক বহুতখিনি সহায় কৰিছে। তাৎক্ষণিকভাৱে আমি অনুষ্ঠানটো পাতোতে যদি কিবা দুখাদুখ হৈছে সেইখনে আমাৰ সকলো ৰাইজে আমাক ক্ষমা কৰি দিব, সেইখনে মই কলো। আৰু যে ৰহা সমষ্টিৰ ভিতৰত এক বৃহৎ আপোনালোকৰ ইয়াত হিন্দু সন্মিলন সকলো ৰাইজ ওলাই আহিছে। সকলো ৰাইজ ওলাই আহিছে। আমাৰ অঞ্চলটোত মিনিমাম 7 কিলোমিটাৰ আন্তলৈকে আমাৰ পৰিধি আছে। 7 কিলোমিটাৰ আন্তৰ পৰা আমাৰ যথেষ্টখিনি মানুহ আহিছে। সকলো আই মাতৃ তথা ভাতৃবৃন্দ, লগতে আমি আমাৰ ফুলগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত 25 ভাগ নামঘৰ আছে, 10 ভাগ আমাৰ থান আছে আৰু 5 ভাগ শিৱ মন্দিৰ আছে। সকলো নামঘৰীয়াক আমি একত্ৰিত কৰি আজি এই সন্মিলনতে তেখেতসকলক আমি একোখনকৈ ফুলাম গান চোৱাই তেওঁলোকক আমি সেৱা যাচিছো। কাৰণ কিয় যাচিছো, তেওঁলোকৰ দ্বাৰাই আমি আজি হিন্দু সমাজত একত্ৰিত হ'ব পাৰিছো। তেখেতসকলে যি সন্ধ্যা বা দুপৰ বা ৰাতিপুৱা প্ৰসংগ কৰে, সেই প্ৰসংগৰ জৰিয়তে আমাৰ গাঁওখনক তেওঁলোকে উন্নতি কৰাই আছে। ধন্যবাদ। নমস্কাৰ। আমাৰ প্ৰথমে বন্তি প্ৰজ্বলন হ'ল। বন্তি প্ৰজ্বলন হোৱাৰ পিছত আমাৰ আসন গ্ৰহণ হ'ল। হোৱাৰ পিছত আমাৰ এটি মানে বৰগীত হ'ল। বৰগীতৰ পিছত আমাৰ এটা কোৰাছ হ'ল। কোৰাছৰ পিছত আমাৰ RSSৰ পৰা অহা তেওঁলোকে সাৰুৱা ভাষণ ৰাখিলে। তাৰপিছত আমাৰ এটা সত্ৰীয়া নৃত্য হ'ল। সত্ৰীয়া নৃত্যৰ পিছত আমাৰ সভা সামৰি আহিছে। আৰু ৰহা সমষ্টিৰ ভিতৰত এতিয়া ফুলগুৰিতে ইমান বৃহৎ হিন্দু সন্মিলন হৈছে, চবতকে হাইষ্ট জনসমাগম হৈছে, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত কি ক'ম, মই এগৰাকী মানে জীৱিকা সখী। গতিকে মই গোটবিলাকৰ লগতো জড়িত, বহুত মহিলাৰ লগত মই জড়িত। গতিকে তেনেদৰে মহিলাখিনিক আমন্ত্ৰণ কৰিছো। আমাৰ পঞ্চায়তৰ যিখিনি বিষয়ববী আছে গোটেইখিনিয়ে মোৰ লগত আছে, তেওঁলোকো গোটৰ এগৰাকী এগৰাকী সদস্য। গতিকে মহিলাখিনি অগ্ৰাধিকাৰ পায় আমাৰ গোটৰ জৰিয়তেও দেই, সেইটো মই ক'বই লাগিব। গতিকে আমি মানে সমূহ ৰাইজবাসী লগতে আমাৰ গোটৰ মহিলা আৰু লগতে মানে আমাৰ পঞ্চায়ত সমূহ মিলি আমি এনেকুৱা এটা বৃহৎ কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈ সক্ষম হৈছো। ধন্যবাদ।